Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল। আমিও ভালে আছো। আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপিৰ ভিডিও লৈ আহিছো। সব কি ৰেচিপি বনাম, কেনেকৈ বনাম, কি পদ্ধতিত বনাম। আজি না মই মাংসৰ তৰকাৰীবিধ কেনেকৈ বনালো, কি পদ্ধতিত বনালো, ইয়াত নতুন কি এটা ইনগ্ৰেডিয়েন্টছ দি দিলো। ভিডিওটো আপোনালোকক দেখুৱা চাই যাওক কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি ভিডিওটো মই কেনেকৈ প্ৰস্তুত কৰালো আপোনালোকে চাওক। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰে অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে মই এটা কেৰাহী বহুৱাই দিছো। কেৰাহীত এয়া মই তেল দি দিছো 100 গ্ৰাম। এই তেলখিনি মই গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছে। ইয়াতে এতিয়া মই লং ইলাচি আৰু এয়া দালচেনিৰ গুড়ি দি দিছো চামুচ। এনেদৰে মই খুন্দি থৈ দিছো। তাৰ পিছত ইয়াতে দি দিলো পিঁয়াজখিনি। ডাঙৰ পিঁয়াজ এটা কাটি ইয়াতে দি দিলো। খুব সহজ পদ্ধতিত আজি মাংসৰ তৰকাৰীবিধ বনাম। চাই থাকিবচোন ভিডিওটো। পিঁয়াজখিনি অলপ ৰংচঙুৱা হ'বলৈ দিলোঁ। পিঁয়াজখিনি অলপ নৰম হৈছে। ইয়াতে এতিয়া মই লৈ দিছোঁ মাংস 500 গ্ৰাম। এই মাংসখিনি ইয়াতে বহুৱাই দিম। মাংসখিনি এনেদৰে তলপৰ কৰি লৰাই দিছোঁ। সহজতে বনাব পাৰিম। আৰু এটা ইনগ্ৰেডিয়েন্টছ দিম ইয়াতে চাই দিবচোন। আৰু কি দিওঁ এবিধ মই ইয়াতে এতিয়া দিম মই এয়া আদা নহৰু আজি পটাত থেতেলিয়াই দি দিছোঁ। তাৰপিছত এয়া দি দিম হালধি গুড়ি চামুচ। তাৰপিছত এয়া নিমখ চামুচ। এয়া দিছোঁ জলকীয়া গুড়ি চামুচ। এয়া দিছোঁ ধনিয়াৰ গুড়ি চামুচ। তাৰপিছত এয়া দিম জিৰাৰ গুড়ি চামুচ। মছলাখিনি এয়া গোটেইখিনি মছলা দি দিলোঁ একেলগে। তাৰপিছত ভালদৰে তলপৰ কৰি লৰাই দিম যাতে মাংসৰ ভিতৰত ধুনীয়াকৈ মছলাখিনি সোমোৱাই যায়। দেখিছেনে ধুনীয়াকৈ এফালৰ পৰা মই এয়া লৰাই দি দিছোঁ। তাৰপিছত এয়া দি দিম মই ঢাকনিখন। এনেদৰে লগাই থৈ দিলোঁ। গেছৰ জুইটো 0 দি দিম যাতে মাংসৰ পৰা পানীবিলাক ধুনীয়াকৈ ওলাই যায়। দি দিলোঁ এনেকৈ থৈ দিলোঁ। কিছু দেৰি যোৱাৰ পিছত এয়া মই ঢাকনিখন গুচাই দিলোঁ। এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই দি দিছোঁ। মাজে মাজে এনেদৰে লৰাই দি দিব, নতুবা লাগি ধৰিব পাৰে। এনেদৰে কম জুইতে এই মাংসবিধ বনাব লাগিব। তাৰপিছত ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিম। আকৌ কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন পুনৰ এনেদৰে মই গুচাই দি দিলোঁ। দেখিছেনে মাংসৰ পৰা তেলবিলাক ওলাব ধৰিছে। এনেদৰে এফালৰ পৰা লৰাই গ'লোঁ। তাৰপিছত এতিয়া মই ইয়াতে পানী দিম। অলপ পানী দি এইখিনি তলপৰ কৰি এনেদৰে লৰাই দি দিছোঁ। ঢাকনিখন আৰু এনেদৰে মাৰি থৈ দিম। এই প্ৰচেছটো 2বাৰ বা 3বাৰকৈ এনেকৈ পানী দিব লাগে। এতিয়া কিছু দেৰি যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে এয়া মাংসৰ পৰা এয়া পানীবিলাক এনেদৰে ওলাইছে। মই যে আপোনালোকক কৈছিলোঁ এটা ইনগ্ৰেডিয়েন্টছ দিম। কি জানেনে এয়া আছে নেমু। এই নেমুখিনি মই ইয়াতে চেপি দিম। এনেদৰে ভালদৰে চেপি দি দিছোঁ। অলপ টেঙা লাগিব, খাবলৈও সোৱাদ লাগিব। এয়া মই 5 মিনিট আৰু ভালদৰে উতলিব দিম। গেছৰ জুইটো হাই ফ্লেমত দি ল'ম।
ধুনীয়াকৈ এতিয়া এটা উতলাই দিম ইয়াত দেখিছেনে উতলিব ধৰিছে ইয়াতে এতিয়া মই দিম এবিধে গৰম মছলা ইয়া দি দিম অলপ এনেদৰে ওপৰৰ পৰা এনেদৰে ছটিয়াই দি দিম হোৱাৰ আগে দিব লাগে কি যে এটা টেষ্টি হয় নহয় খাবলৈ বিৰাট সোৱাদ লাগে এনেদৰে এবাৰ বনাব খাব আৰু কমেণ্টত জনাব ইয়া মাংসখিনি হৈ গ'ল মই এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফেচবুক পেজতো ফ'ল' কৰিব আকৌ এটা নতুন ৰেচিপিৰে সৈতে আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম